জামুগুৰিহাটত দুটাকৈ গাঁও পঞ্চায়তৰ নতুন কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ। নদুৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ জামুগুৰিহাটৰ দক্ষিণ মুৰাধল গাঁও পঞ্চায়ত আৰু চকীঘাট গাঁও পঞ্চায়তৰ আজি দুটাকৈ নতুন কাৰ্যালয় গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰি আধাৰশিলা স্থাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। গাঁও পঞ্চায়তৰ বিষয়ববীয়া আৰু কনিষ্ঠ অভিযন্তাৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত আয়োজিত আধাৰশিলা অনুষ্ঠানত বিধায়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বৰাজ আঁচনিৰ পুঁজিৰ আবণ্টিত ধনেৰে অত্যাধুনিকভাৱে আটকধুনীয়াকৈ নিৰ্মাণ হ'ব লগা গাঁও পঞ্চায়তৰ এই নতুন কাৰ্যালয় গৃহ নিৰ্মাণৰ কাম অতি কম দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। আগন্তুক ৰঙালী বিহুৰ পূৰ্বেই এই নতুন কাৰ্যালয়সমূহৰ জৰিয়তে ৰাইজৰ সমস্যা সমাধানৰ প্ৰচেষ্টা চলোৱা হ'ব। গ্ৰাম্যাঞ্চলৰ ৰাইজে নিজৰ অভাৱ অভিযোগসমূহ এই কাৰ্যালয়ৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধি ও বিষয়াৰ ওচৰত দাখিল কৰি সমাধান কৰাত সহায়ক হ'ব। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বৰাজ আঁচনিৰ জৰিয়তে আমাৰ নদুৱা ব্লকত গোটেই অসমতে হৈছে, জিলাতো হৈছে, আমাৰ নদুৱা ব্লকত দুটা কাৰ্যালয় পাবলৈ আমি সক্ষম হৈছোঁ। নদুৱাৰত আমাৰ দক্ষিণ মুহাদল গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু চকীঘাট কাৰ্যালয়, এইটো দক্ষিণ মুহাদল গাঁও পঞ্চায়তৰ কাৰ্যালয়। আজি দুইটা কাৰ্যালয়ৰে আধাৰশিলা স্থাপন কৰা হৈছে আৰু এইটো পঞ্চায়ত অফিচবিলাক আমাৰ যিহেতু গাঁৱৰ মানুহৰ চিধা এটা সম্পৰ্ক, অফিচবিলাক ভালকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দুইখন চৰকাৰৰ দিনতে ৰাইজৰ সুবিধাৰ কাৰণে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন আছে সকলো ডিপাৰ্টমেণ্টতে এই কামখিনি কৰা হাতত লোৱাৰ এইটো এটা নিদৰ্শনৰ যে পঞ্চায়তবিলাক প্ৰতিটো কাৰ্যালয় কেনেকৈ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে, কেনেকৈ আমি অংগনবাদী কেন্দ্ৰবিলাক নিৰ্মাণ কৰিবলৈ লোৱা হৈছে, মডেল অংগনবাদী কেন্দ্ৰ। গতিকে এই কাৰ্যালয়টো খুব সোনকালে ভিতৰত সম্পূৰ্ণ হ'ব। মইতো আশা কৰিম যে বহাগৰ বিহুৰ আগতেই যাতে এই কাৰ্যালয়টো সম্পূৰ্ণ হয়। গতিকে কাৰ্যালয় মই নিজে সেইকাৰণে প্ৰত্যক্ষ কৰিছোঁ বা মোৰ দ্বাৰাই আজি কামৰ শুভাৰম্ভ হৈছে। গতিকে ৰাইজৰ সুবিধাৰ্থে সুন্দৰকৈ পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ হ'ব আৰু ইয়াৰ দ্বাৰা ৰাইজক সেৱা কৰিবৰ কাৰণে, কাম কৰিবৰ কাৰণে এক সুবিধা হ'ব। তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।